হাই বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত মই লৈ আহিছোঁ কচুলতি ভাজি। এই লতি ভাজিটো পঁইতা ভাতৰ সৈতে হওক বা গৰম ভাতৰ সৈতে হওক বহুত সোৱাদ লাগে খাই। মই কচুলতিখিনি দুটা পদ্ধতিৰে কাটি লৈছোঁ। আপোনালোকৰ যেনেদৰে সুবিধা হয় তেনেদৰে আপোনালোকে কাটি ল'ব। প্ৰথম পদ্ধতি মই এনেকৈ চুচি লৈছোঁ। এনেদৰে কচুৰ লতিৰ মই বাকলি চুচি লৈছোঁ। দ্বিতীয়টো এনেদৰে কাটি ল'ব। বাকলি গুচাই ল'লোঁ এনেদৰে, যিটো আপোনালোকে সহজভাৱে আৰু এনেদৰে আপোনালোকে কাটি ল'ব। লতিখিনি মই কাটি ল'লোঁ। কচুলতিখিনি মই ধুই ল'ম। এতিয়া মই এটা চচপেনত সিজাই ল'ম। প্ৰথমতে মই পানী দি লৈছোঁ। অলপমান মই নিমখ দিছোঁ। ভালদৰে মই মিলাই ল'ম। আনফালে মই 20 ফুটা নহৰু লৈছোঁ আৰু 5টা কেঁচা জলকীয়া। গোটেইখিনি মই থেতেলিয়াই ল'ম। কচুলতিও মোৰ সিজোৱা হৈ গ'ল। গেছত কেৰাহী পাতি দিছোঁ। এতিয়া মই মিঠাতেল দিছোঁ। মিঠাতেল গৰম হৈ গ'ল। থেতেলিয়াই ৰখা নহৰু আৰু কেঁচা জলকীয়া মই দি দিম। ভালদৰে মই ভাজি ল'ম। ভজা হৈ গ'ল। এতিয়া মই সিজাই ৰখা কচুলতিখিনি দি দিম। সোৱাদ অনুযায়ী মই নিমখ দি দিছোঁ। হালধি আধা চামুচ দিছোঁ। এতিয়া মই ভালদৰে ভাজি ল'ম। ভজা হৈ গ'ল। এতিয়া মই নমাই ল'ম। যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেদৰে বিভিন্ন ধৰণৰ ৰেচিপি আপোনালোকৰ ওচৰত লৈ আহি থাকিম। ধন্যবাদ।